আজিৰ প্ৰথম প্ৰশ্নটো হৈছে চকলং হৈছে অসমৰ কণ্ঠ জনগোষ্ঠীয়ে পালন কৰা বিবাহ ৰীতি। ইয়াৰে অপশ্যনকেইটা দিয়া আছে এ আহোমসকলে, বি কাৰ্বিসকলে, চি বড়োসকলে, ডি ৰাভাসকলে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আহোমসকলে। নেক্সট কুৱেশ্যন, অসমৰ তলৰ কণ্ঠ বিহু নৃত্য কেৱল মহিলাসকলেহে নৃত্য কৰে। অপশ্যনকেইটা দি আছে এ ফাট বিহু, বি মুকলি বিহু, চি জেং বিহু, ডি হুঁচৰি। ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জেং বিহু। জেং বিহু হৈছে অকল মহিলাসকলেহে নৃত্য কৰে। নেক্সট কুৱেশ্যন, দেওধনী তলৰ কণ্ঠ সম্প্ৰদায়ৰ লোকনৃত্য। অপশ্যনকেইটা দিয়া আছে এ আহোম, বি কাৰ্বি, চি বড়ো, ডি ৰাভা। ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চি বড়োসকল। বড়োসকলে দেওধনী লোকনৃত্য পালন কৰে। নেক্সট কুৱেশ্যন, গুমৰাগ কমটো সম্প্ৰদায়ৰ লোকনৃত্য। ইয়াৰে অপশ্যনকেইটা দিয়া আছে এ ৰাভা, বি খাচী, চি মিচিং, ডি কুকি। ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মিচিং। মিচিংসকলে গুমৰাগ নৃত্য পালন কৰে। নেক্সট কুৱেশ্যন, আউনীআটী সত্ৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰে অপশ্যনকেইটা দিয়া আছে এ মাজুলী, বি বৰপেটা, চি যোৰহাট, ডি নগাঁও। ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাজুলী। নেক্সট কুৱেশ্যন, গড়দৌল অসমৰ কোনটো স্থানত অৱস্থিত? ইয়াৰ অপশ্যনকেইটা দিয়া আছে এ শিৱসাগৰ, বি গুৱাহাটী, চি তেজপুৰ, ডি লখিমপুৰ। ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তেজপুৰ। নেক্সট কুৱেশ্যন, কোনখন নদী ৰাছিয়া আৰু চীনৰ মাজৰ সীমা স্বৰূপ? ইয়াৰে অপশ্যনকেইটাত দিয়া আছে এ আমুৰ নদী, বি চিকিয়াং, চি য়াংছে নদী, ডি হুৱাংহো। ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আমুৰ নদী। নেক্সট কুৱেশ্যন, সুন্দৰবন ভাৰতৰ কোনখন চুবুৰীয়া দেশলৈকে বিস্তৃত? ইয়াৰ অপশ্যনকেইটাত দিয়া আছে এ বাংলাদেশ, বি নেপাল, চি পাকিস্তান, ডি ভূটান। ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাংলাদেশ। নেক্সট কুৱেশ্যন, কোনখন দেশে ভাৰতৰ সৈতে দীৰ্ঘতম সীমাভাগ কৰে? ইয়াৰ অপশ্যনকেইটাত দিয়া আছে এ চীন, বি নেপাল, চি বাংলাদেশ, ডি পাকিস্তান। ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাংলাদেশ। আজিৰ শেষৰ প্ৰশ্নটো হৈছে কোনখন দেশ ভূমি আবদ্ধ দেশ নহয়? ইয়াৰে অপশ্যনকেইটাত দিয়া আছে এ লাওছ, বি ইথিঅ'পিয়া, চি কম্বোডিয়া, ডি চাৰ্বিয়া। ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কম্বোডিয়া। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি জনাব। ধন্যবাদ।